এতিয়া প্ৰায় 6:15 হৈছে। আজি আমি স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক সন্মান জনাই ভাৰতৰ স্বাধীনতা দিৱসৰ উপলক্ষে লখিমপুৰৰ পৰা জিৰ' অভিমুখে ৰাওনা হওঁ। এতিয়া আমি কিমিন গেট পাৰ হৈ আহিলোঁ। ইয়াৰ আগতে পাহাৰীয়া একা-বেকা পথবোৰত মোৰ স্কুটি চলোৱাৰ অভিজ্ঞতা নাছিল। জীৱনৰ প্ৰথমবাৰৰ বাবে এনে পথবোৰত বাইক চলাবলৈ সাহস গোটাই ল'লোঁ আৰু আগলৈ ক্ৰমান্বয়ে গৈ থাকিলোঁ। আৰু লাহে লাহে মোৰ কনফিডেন্সবোৰ বাঢ়ি আহিল আৰু মোৰ অনুভৱ হ'ল জীৱন সংগ্ৰামত সাহস কৰিলে নোৱাৰা কাম একোৱেই নাই। আমি কৰ্ম কৰি গৈ থাকিলে সকলো কামেই সম্ভৱ হয়। কিছুদূৰ যোৱাৰ পিছত আৱাই কেম্প পাৰ হৈ আহি প্ৰতিক্ৰিয়া পালোহি আৰু ইয়াৰ কোমল বতাহজাকৰ স্পৰ্শ লোভ সামৰিব নোৱাৰি স্তব্ধ হৈ ৰ'লোঁ আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰিলোঁ। প্ৰতিক্ৰিয়া আৱা দেখিছ নাই? ইমান ধুনীয়া गरम सा आवाला दूं कandungi জিৰ' লৈকে কিমান আছে আৰু কিমান হ'ব? এতিয়া আমি পুটিন পালোঁ আৰু পেটৰ ৰচিসদৃশ জীৱাণুসমূহে বাৰে বাৰে আমনি কৰাত হোটেল এখনত সোমালোঁ আৰু ইয়াৰ হোটেলৰ উশান ৰুটিৰ সুস্বাদু সোৱাদ ইহঁতক দিলোঁ। পুনৰ ৰাস্তাত স্কুটিৰ চকাবোৰে জিৰ' অভিমুখে ঘূৰিবলৈ আৰম্ভ কৰিলে। আকৌ ইয়াজুলীৰ সমতল ভূমিৰ এউজীয়া কেঠি ধৰাৰ মাজত নিজকে বিলীন কৰি দিলোঁ আৰু অলপ হ'লেও এই সৌন্দৰ্যতাৰ মাজত সৰগ বিচাৰি পালোঁ। এই জেগাটোৰ নাম কি? ইয়াজালি ভিউ। ইয়াজালি ভিউ ভিউ পইণ্ট। এইটো কি জুম খেতি ন? জুম খেতি নহয়, পানী খেতি। পানী খেতি নেকি? এইটো কিবা দেখিছে নাই? এই নলাটো দেখি না পকাত ঢলাইছে।
এইটো বঢ়িয়া হৈছে এতিয়া বৰষুণ দি আছে আৰু বাইক চলাই গৈ আছোতো ঠাণ্ডা হাৱাটো পৰে সেইকাৰণে আমি ৰেইনকোট পিন্ধি লৈছোঁ এই ভিউজটো ইমান ধুনীয়া লাগে এইটো ইয়াজলি ভিউ পইণ্ট দেখো এইটো চাই থাকিবলৈ মন যায় এইফালে কিনাৰে কিনাৰে গৈ ৰাস্তাটো এইফালে কিনাৰে কিনাৰে এনেকৈ গৈ আকৌ আমি ঘৰতে বনাই অনা আখোন পুৰাঙৰ টোপোলা খুলি খাদ্যৰ সোৱাদ ল'লোঁ এইটো কি কোম্পানী মিউজিক কোম্পানী ন মিউজিক কোম্পানী ওগুলো শুদ্ধ পাবা খালে আৰু শেষত আমি বিচাৰি অহা মন্দিৰ পালোহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যতা ইয়াৰ ধুনীয়াকৈ সজাই থোৱা ঘৰসমূহ তাৰ কাষে কাষে সেউজীয়া ধাননি পথাৰ আৰু নীলা আকাশৰ লগতে লাগি থকা নীলা পাহাৰবোৰ কিমান সৌন্দৰ্যৰে ভৰা সেয়া চাই মোৰ বহুত মন আপ্লুত হৈ গ'ল আৰু জীৱনত জীয়াই থকাৰ প্ৰেৰণা বিচাৰি পালোঁ এয়াই সৌন্দৰ্যতাৰে ভৰা এখন পৃথিৱী আজি স্বাধীনতা দিৱসৰ দিনা মই ইয়ালৈ আহি সঁচাকৈ নিজকে ভাৰতৰ স্বাধীন দেশৰ নাগৰিক যেন অনুভৱ কৰিলোঁ মই ইয়ালৈ আহি থকা সময়ত কোনো ৰাস্তাত অসুবিধাৰ সন্মুখীন নাপালোঁ আৰু আমি স্বাধীন দেশৰ নাগৰিকৰ দৰে সকলো সময়তে সকলো অঞ্চললৈ পৰিভ্ৰমণ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰি পুনৰ লখিমপুৰলৈ উভতি গ'লোঁ
Thank you.